Biasanya fotonya kecil, tapi namanya mana biasa. Tadi tidak, tadi kecil. Itu gila. থকা মানুহখিনিয়ে নিদিলে মই দিয়া নহয় মই নহয় দায়িত্ব আপোনাৰটো মোৰ দায়িত্ব আছে মই হায়াৰ অথৰিটি তেওঁলোকক জনাইছো কিয় বন্ধ কৰিছে মই জনাইছো ৰব আপুনি ওবিসি ৰিজাৰ্ভ সি জেনেৰেল ৰিজাৰ্ভ সি এটা ওবিসি ক্যান্ডিডেট এটা দিওতে হায়াৰ অথৰিটি নাই আপুনি নিজে পাৰে আৰু এপইন্টমেন্ট আমাৰ কোৱালিটো আপুনি এপইন্টমেন্টটো ৰাখাই দিব জেনেৰেলৰ ওপেন সবিয়া কৰিব পাৰে কিন্তু জেনেৰেল সিট বাইরে এনেকুৱা নহয় ইলেকশনৰ ক্ষেত্ৰতো এনেকুৱা বাইরে ওপেন যতে আছে তাতে সবে কৰিব পাৰে ওপেন আপনি জেনারেলৰ কথা কৈছে তাতে জেনারেল ক্যান্ডিডেট ইভেন্ট নাটকি নি দিলে হয় জেনারেল ক্যান্ডিডেট আছে আপনি জেনারেল ক্যান্ডিডেট ইলেকশন জেনারেল ইলেকশন আমি জেনারেল বদমাশি কথা বদমাশি জানে সব ব্যবহার কৰিছে আপনি বহুত ব্যবহার কৰিছে জানে যোৱা বছৰ ইন্টাৰভিউ করতে আমি কি আপনি মোর করা যাও আপনি কি কারণ বহুত ব্যবহার কৰিছে আৰু এটা ব্যবহার জানে না এর ক্ষেত্ৰত এডিসিটি কৈছে বুড়ো কমিটি মানে কি কৈছে এতিয়া কি কৈছে বাইদেউ কি কৈছে না এও বহুত ব্যবহার কৰিছে জানে না মোক বহুত ব্যবহার কৰিছে দুইবাৰ আৰু কলেজত এটো আছে যে আমাৰ পইচাও আমাৰ দুজনে আছে দেবেন আৰু কোনে কৈছে কোনে কৈছে অফিস স্টাফ আমাৰ দেওক দিছে নেকি আপুনি বেলেগৰ নাম কিটা কৈছে মই ছোৱালীক মাটি আপুনি উল্টা কথা কৈ আছে আপুনি অফিচাৰৰ কথা আপুনি কি উল্টা কথা কৈ আপুনি কৈছে মই নহয় আপোনাক কৈ থাকো আপুনি কি উল্টা কথা মিছ বিহেভ নকৰিব বাইদেউ ৰিপৰ্টাৰ হন ডিউটি আছো আপুনি আপোনালোকে কি কথা কৰি আছে অলপ আগতে আপোনালোকক বুজাই দিছো তাৰে পিছত আপোনালোকে কি আহিছে আপোনালোক এটো নুৰা বিচাৰ কথা কৈছে এ অলপ গতে বুজাই নাই আপুনি মানে প্ৰতিৰোধ কথা মোক অংগনবাদী কৰ্মীটো মোৰ ষ্টাফে পইচা লোৱা বুলি কৈছিল গতিকে কোন ষ্টাফে লৈছে তাইক মই ক্লিয়াৰ কৰাৰ কাৰণে মাতিছিলো আৰু নাম কেইটা কৈছো আমাৰ অফিচত এইকেইটা মানুহে পইচা লৈছে কেইটা দিছে নেকি তাই কৈছে যে মোৰ হাজবেণ্ডে পইচাটো দিছে মোৰ হাজবেণ্ডৰ লগত এজন মানুহ দিছে মানুহটো যাই আপোনাৰ অফিচ ষ্টাফৰ ঘৰত দি আহিছে তেতিয়াহ'লে ঘৰত যদি দি আছে কোন কথা পিছত আগতে ষ্টাফক পইচা দিয়াকে কৈছে তেতিয়া মই তাই সুধিছো কোনে দিছে পইচা তাই তেতিয়া কৈছে যে মোৰ হাজবেণ্ড নাই কাৰ্ড হাতত দিছে ক'ব মোৰ হাজবেণ্ডে চুলি কাটিব গৈছে ৰাতি আহিলে কোন ষ্টাফে লৈছে ষ্টাফৰ হাতত দিছে ক'ব তেতিয়া তাই ৰাতি আকৌ ফোন কৰি কৈছে বাইদেউ যি হৈছে হৈছে এতিয়া আৰু হেৰি কৰিব নালাগে যদি লাগে আপোনাক আৰু দিম তথাপি আৰু তাক সুধিব আমাৰ যিহেতু কথাটো ভাইৰেল হৈছে আমি বিচাৰিলোঁ আমি নিশ্চয় থানা ওচৰত আদালতৰ ওচৰত আমি যাম গতিকে এইখিনিয়ে কথা পইচা লৈছে নেকি আপোনালোকে চাকৰি বিধি পইচা লৈছে একদম কোনো প্ৰমাণ দিব নোৱাৰে আমি এই ক্ষেত্ৰত একদম কোনো হেৰি নাই আমাৰ হাত নাই আমি এইখিনিয়ে ক'ব খোজোঁ মই বাইদেউ এই ক্ষেত্ৰত বাইদেউ আমাৰ কিবা বাইদেউ এটা স্পষ্টভাৱে কৈছে যে মই বলৰ পৰাহে পইচাটো লৈছিলোঁ আৰু এইটো কথা ক'লে ৱৰ্কাৰটোৱে ক'লে যে মইতো ফোন কৰাই নাই ক'ব পাৰে সেইটো কথা ক'লে ৱৰ্কাৰটো বাইদেৱে আপোনাৰ নামটো কৈছে পইচা মোৰ নামটো কৈছে বাইদেৱে কৈছে বাইদেউ বাইদেউ আৰু এটা কথা কৈছে যে আৰু আমাৰ পইচা লোৱা মানুহ মাত্ৰ দুজনে আছে অফিচত এজন হ'ল দেবেন দাস আৰু এজন বলো দাস এই দুগৰাকী পইচা লোৱা বুলি বাইদেউ অতিমধ্যে কলে কৰি গোটেই কথাখিনি কৈছে বাইদেউ প্ৰমাণটো আমি যে পইচা লৈছিল প্ৰমাণ সহকাৰে এইটো আদালতৰ হেৰি এই ক্ষেত্ৰত একদম জড়িত নহয় আজি অত বছৰ চাকৰি হ'ল মোৰ আৰু যিজন কেণ্ডিডেটে আমাক পইচা দিছে তেওঁ কওক আহি তেওঁক আপোনালোকৰ মিডিয়াৰ আগত কওক যে মই অংকৰ হাতত পইচা দিছোঁ দেবেনৰ হাতত পইচা দিছোঁ বা বলদেৱৰ হাতত পইচা দিছোঁ যদি বাকী কেণ্ডিডেটখিনি যদি কেনেকৈ ক'ব পাৰে নো কেছ আমি আদালতৰ ওচৰত কিবা হ'ম আমি চাৰেণ্ডাৰ কৰিম আৰু যদি সঁচাকৈ যদি আমাক পইচা দিয়া নাই তেতিয়াহ'লে আমি ইয়াৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতিম কিন্তু আমি মানে নিয়মৰ মাজেদি মাত মাতিম আমি আদালতৰ সন্মুখীন আমি কেছ ফাইল কৰিম